আজি শ্ৰেণীত আমি কলা আৰু শিক্ষাত কলাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰিম। কলা হ'ল যে মানুহৰ টেলেণ্ট, মানুহৰ অব্যক্ত ভাৱবোৰ ব্যক্ত কৰাৰ যি প্ৰক্ৰিয়া, সেয়া হ'ল কলা। যেনে কোনোবা মানুহে ভাল গাব পাৰে, ভাল নাচিব পাৰে, কোনোবাই ভাল ছবি আঁকিব পাৰে। এনেকুৱা বিভিন্ন মানুহৰ বিভিন্ন কোৱালিটি থাকে আৰু সেই কোৱালিটিবোৰ, সেই প্ৰতিভাবোৰ আমি নিৰ্ধাৰণ কৰি উলিয়াওঁতে কিছু সময় পাৰ হৈ যায় আৰু লাহে লাহে সেইবোৰ আমি চিনাক্তকৰণ কৰিব পাৰোঁ। যেনে কোনোবাই ভাল ক্ৰিকেট খেলে, কোনোবাই ভাল গান গায়, কোনোবাই ভাল অভিনয় কৰে। প্ৰত্যেক মানুহৰে, আনকি কিছুমানে ভাল ৰন্ধা বঢ়া কৰে, তেনেকুৱাও হ'ব পাৰে। মুঠৰ ওপৰত মানুহৰ সৃজনশীল এটা মন থাকে আৰু সৃজনশীল মনৰ পৰা যিবিলাক প্ৰকাশ পায়, যিবিলাক অন্তৰত থকা ভাৱ আদি ব্যক্ত হয়, সেইবোৰে হ'ল কলা। কলা বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। কলাই কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো মানুহক এনেকৈ নাচায় যে মই কোনো এটা নিৰ্দিষ্ট জাতিৰ মানুহৰ তাতে মই থাকিম বা কোনো মানুহৰ কাৰণে থাকিম, বা মই তেণ্ডুলকাৰৰ ওচৰতহে মই কোৱালিটিটো কেৱল তেণ্ডুলকাৰৰ ওচৰতে থাকিব, কোনো এজন বেলেগ মানুহৰ ওচৰত নাথাকে, তেনেকুৱা নহয়। কোৱালিটি যিকোনো মানুহৰ তাত থাকিব পাৰে, তাত ধনী দুখীয়া কোনো কথা নাথাকে। মানুহে নিজৰ কলাৰ বলতে বা নিজৰ প্ৰতিভাৰ বলতে দেশ বিদেশতো সুনাম কঢ়িয়াবলৈ সক্ষম হয়। আজিকালি কলাৰ বলতে সৰু সৰু ল'ৰা ছোৱালী ৰিয়েলিটি শ্ব'ত গৈছে, তাত ভাল ডান্স কৰিছে, ভাল গান গাইছে, মানুহৰ মাজত তেওঁলোকে জনপ্ৰিয়তা লাভ কৰিছে। কলা যদি আমি শ্ৰেণী বিভাজন কৰোঁ, যেনে ধৰক দৃশ্যকলা, দৃশ্যশ্ৰাব্যকলা, তাৰপিছত কেৱল শ্ৰাব্যকলা, কি ক'লোঁ? দৃশ্যকলা, শ্ৰাব্যকলা আৰু দৃশ্যশ্ৰাব্যকলা। দৃশ্যকলাৰ ভিতৰত আহিব যিটো আমি কেৱল চাব পাৰোঁ, যে যিটো চাই আমি বুজিব পাৰোঁ। যেনে চিত্ৰকলা, তাত আমি ছবি এটা চাই আমি বুজিব পাৰোঁ যে ছবিটো কি কৈছে বা ছবিটোৰ ভাৱ কি, ছবিটো কি বুজাব বিচাৰিছে। সাধাৰণতে ধৰক প্ৰাকৃতিক দৃশ্য আঁকা আছে, তাত আমি নিশ্চয় নদ নদী দেখা পাম, সেইটো আমি বুজি পাম যে তাত নদ নদী আছে, পাহাৰ আছে। কিন্তু কিছুমান এনেকুৱা চিত্ৰ থাকে, যিবোৰ চিত্ৰ আমি বহুত সময় ধৰি ভাবি চিন্তিহে তাক নিৰ্ধাৰণ কৰোঁ যে ইয়াত হয়তো অমুকটো কথা উল্লেখ আছে, ইয়াত অমুকটো কথা উল্লেখ কৰা হৈছে। কিছুমান আমি জানো যে ছবিও কথা কয়। ছবিত ৰঙৰ প্ৰয়োজনীয়তা থাকে। সুখৰ অনুভৱ বুজাবলৈ হয়তো বগা ৰং ব্যৱহাৰ কৰে, দুখৰ ৰং বুজাবলৈ, দুখ বুজাবলৈ কলা ৰঙৰ ব্যৱহাৰ কৰা হয়। তো এনেকুৱা আমি কিছুমান ছবি চাই গম পাওঁ। যেনে বিশ্ববিখ্যাত কিছুমান ছবি আছে, যে মনালিছা ছবিখন চালে আমাৰ কেনেকুৱা অনুভৱ হয়। তো এনেকুৱা বহুত বেলেগ বেলেগ চিত্ৰ আছে যিবিলাক আমি চাই অনুভৱ কৰোঁ, যিটো কেৱল দৃশ্যকলাৰ মাজত অন্তৰ্ভুক্ত। দৃশ্যকলাত যেনে আমি কিছুমান আৰু পাওঁ যে আপোনালোকে যেতিয়া দক্ষিণৰ ফালে যাব, দক্ষিণ ভাৰতৰ পিনে যাব, তাত চাব ডাঙৰ ডাঙৰ মন্দিৰ দেৱালয়বোৰত, তাত ৱালবোৰত, বেৰবোৰত ভাল ভাল চিত্ৰ অঁকা আছে। ৰজা মহাৰাজাৰ ছবি অঁকা আছে, ভগৱানৰ ছবি অঁকা আছে, শিলত খোদিত কৰা হৈছে, বা ভাল ভাল মূৰ্তিকলা, স্থাপত্যকলা, এইবিলাক আমি দেখিবলৈ পাওঁ। তো সেইবোৰো এক প্ৰকাৰ কলা। শ্ৰাব্যকলা কেৱল যেনে আমি গান শুনো বা কোনোবাই কবিতা আবৃত্তি কৰিছে বা কাব্যকলা, এইবিলাক আমি কেৱল শুনিব পাৰোঁ। কিন্তু দৃশ্য আৰু শ্ৰাব্য দুয়োটাই হয়, আমি দুয়োটাই একে সময়তে উপভোগ কৰিব পাৰোঁ। সেয়া হ'ল দৃশ্যকলা। দৃশ্যকলা অন্তৰ্ভুক্ত কি আহিব? নাটক আহিব। নাটকত আমি একে সময়তে চাবও পাৰোঁ, শুনিবও পাৰোঁ, দুয়োটা কাম একেলগে হয়। নাটক, তাত বিভিন্ন সহযোগী শিল্পীৰ মাধ্যমত নাটক উপস্থাপন কৰা হয়। নাটকত প্ৰত্যেকজন শিল্পীৰে এটা নিজস্ব কলাসুলভ প্ৰতিভা লুকাই থাকে। কলাসুলভ প্ৰতিভা মানে কি? যে যিজনে নৃত্য কৰিছে, তেওঁৰ নৃত্য সম্পৰ্কে যি ধাৰণা, তেওঁ কেনেকৈ মুদ্ৰা ব্যৱহাৰ কৰিব, কি মুদ্ৰা তেওঁ ল'ব গানত, নদীৰ কুলু কুলু শব্দ যদি আহিছে, নদী বৈ আহিছে, বা কিবা এটা দেখুৱাই দিছে, তো
তাত যেটো হাতৰ মুদ্ৰা বা শৰীৰৰ বিভিন্ন অংগ সঞ্চালনৰ মাধ্যমত তেওঁ হেতু আমাক বুজাব বিচাৰে নৃত্যশিল্পী এজনীয়ে বা শিল্পী এজনে তেওঁ যেটো মনৰ ভাৱ তেওঁ যেটো মেছেজ দিব বিচাৰিছে তেওঁ এক্সপ্ৰেছনৰ সহায়ত মুখমণ্ডলৰ এক্সপ্ৰেছনৰ সহায়ত বা শাৰীৰিক সঞ্চালনৰ সহায়ত বিভিন্ন মুদ্ৰাৰ সমন্বয়ত তেওঁ আমাক ভাৱবোৰ বুজাই দিয়ে এক প্ৰকাৰ হেতু মুকা অভিনয় বুলি কলেও ভুল নহয় মুকা অভিনয় মুকা যত কথা কোৱা নহয় মুকা অভিনয় কথা নোকোৱাকে সংলাপবিহীনভাৱে যি অভিনয় কৰা হয় হেয়া মুকা অভিনয় কিন্তু মুকা অভিনয়ে বিভিন্ন ছন্দত তাল সুৰৰ মাজত আবদ্ধ হৈ যে নৃত্য হিচাপে পৰিবেশন কৰা হয় হেয়া আমি নৃত্য বুলি কওঁ তা যিকোনো আৰ্টিষ্টৰ এটা ভাৱ প্ৰথমতে তেওঁৰ নিজৰ মনত সঞ্চাৰিত হয় নিজৰ মনত উদয় হয় তেওঁৰ নিজৰ মনত উদয় হয় ফাৰ্স্ট কনসেপ্টটো আহিব লাগিব ব্ৰেইনত যে মই এটা ছবি আঁকিম এই ছবিটো সম্পৰ্কে তেওঁৰ অনুভৱৰ যেটো অনুভৱৰ পথত তেওঁ নিজে এটো প্ৰথমতে অকাত সক্ষম হ'ব তাৰ পিছতে তেওঁ কাগজত বা পোষ্টাৰত বা চিত্ৰপটত তেওঁ ৰূপ দিবলৈ সক্ষম হয় তাৰ পিছত আমি আহিছো যে এইবোৰে কলা নেকি যে সংগীত কলা নাট্য কলা নৃত্য কলা এইকিটাই কলা নেকি আমি প্ৰাচীন ভাৰতত ললিত কলা 64 প্ৰকাৰ বুলি পঢ়িবলৈ পাইছো বেদত উল্লেখ কৰা আছে যে 64 বিধ কলাক ললিত কলা বয় ললিত অৰ্থাৎ লালিত্য অৰ্থাৎ আনন্দ প্ৰদান কৰিব পৰা যিবোৰ প্ৰক্ৰিয়া সেইবোৰে হল কলা কোনো মানুহে তাক মই আগতে কৈছো যে হেতু মানে নিৰ্ধাৰিত কৰি উলিয়াতে তাৰ সময় যায় যে ধৰক এটা সাধাৰণ এটা কথা কৈছো যে এজন মানে ভালকৈ কথা ক'ব পাৰে তে কথা কোৱাটো এটা ধৰণ বা এটা ষ্টাইল তে কথা কোৱাৰ আগতে তেওঁ পূৰ্ণ ৰূপত তেওঁ নিজকে সম্ভালি বা কেনেকৈ কথাটো কলে কেনেকৈ কি উপস্থাপন কৰিলে তেওঁ সন্মান লাভ কৰিব তেওঁ হেয়া কথা তেওঁ ভালকৈ উপলব্ধি কৰিহে কিছুমান কথা সজাই পৰাই তেওঁ কয় আৰু শ্ৰোতা বা বিশেষকৈ শুনতাজনে তেওঁ কওঁতাজনৰ কথাখিনিক ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে কিছুমান মানুহ থাকে মিছা কথাও বৰ ধুনীয়াকৈ কয় তো হেতু তেওঁৰ এটা কলা ঠিক আছে তাৰ পিছত আমি আহিছো যে কলা শিক্ষাৰ প্ৰয়োজনীয়তা কি বা শিক্ষাত কলাৰ প্ৰয়োজনীয়তা কি এজন শিক্ষকৰ কাৰণে কলা খুবেই দৰকাৰী বা ছাত্ৰ এজনৰ কাৰণেও কলা কি বস্তু জনা দৰকাৰী শ্ৰেণী কোঠাত এজন শিক্ষকে কেনেদৰে ক্লাছ কৰিছে বিষয়বস্তুটো কেনেকৈ উপস্থাপন কৰিছে তেওঁ কেনেকৈ কৌশলগতভাৱে ছাত্ৰ ছাত্ৰীক বুজাইছে কোন এটা বিষয়বস্তু যাতে ছাত্ৰ ছাত্ৰীয়ে বুজাত হেতু সুবিধা হয় ছাত্ৰ ছাত্ৰী যাতে সহজতে হৃদয়ঙ্গম কৰিব পাৰে তেওঁ ষ্টেজত তেওঁৰ কেনেকুৱা শাৰীৰিক সঞ্চালন কেনেকুৱা তেওঁ ষ্টিল হৈ আছে নে তেওঁৰ বডি মুভমেন্ট কৰিছে তেওঁ বুজোৱাৰ ক্ষেত্ৰত তেওঁৰ জ্ঞানৰ প্ৰয়োভৰ কিমান বেছি নে কম এইবোৰ সকলো কথা তেওঁৰ কৌশলৰ ওপৰত বা তেওঁৰ সৃজনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে যেনে ধৰক আপোনালোকে যদি আমি এটা টপিকস ধৰি দিওঁ তেনেহ'লে টপিকসটোৰ ওপৰত আপোনালোকে যদি বনাব পৰা ক্ষমতা থাকে সৃজনশীল এটা ক্ষমতা থাকে তেতিয়াহ'লে আপোনালোকে হেতু বনাব পাৰিব যদি সৃজনশীল ক্ষমতা নাথাকে যদি ভাবিব পৰা ক্ষমতা নাথাকে যদি কোনো ভাৱ প্ৰৱণতা নাথাকে তেতিয়াহ'লে আপোনালোকে হয়তো ৰেডিমেড হিচাপত কোনোবা এসএসআই মুখস্থ কৰিব লাগিব কিন্তু প্ৰত্যেকটো ক্ষেত্ৰত ৰেডিমেড কৈ পোৱা নাযায় যেন ধৰক আপোনাৰে থিতাতে লিখা ৰচনা প্ৰতিযোগিতা বা থিতাতে লিখা কবিতা প্ৰতিযোগিতা নিশ্চয় অংশগ্ৰহণ কৰিছে তাত কি হয় যে এটা টপিকস ধৰি দিয়া হয় যে সেই টপিকসটোৰ ওপৰত সেই বিষয়টোৰ ওপৰত আপোনালোকে এটা পাঠ নিজে বনাব লাগে বা ৰচনা লিখিব লাগে তেনেকুৱা হয় এটা বহুত ল'ৰা ছোৱালী আছে যিবিলাকে নিজৰ পাঠ মুখস্থ কৰি গৈ তাত পৰীক্ষাত লিখে আৰু কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰীও আছে যিবিলাকে পঢ়ি বিষয়বস্তুটো পঢ়ি বুজি লয় আৰু তাক নিজস্ব ধৰণে এক বিশেষ নোট তৈয়াৰ কৰে বা এটা টকা প্ৰস্তুত কৰে
আৰু নিজে প্ৰস্তুত কৰা টকাটো বা নোটখিনি তাক ইচ্ছা অনুসৰি তাক বঢ়াব পাৰি আৰু তাক ইচ্ছা অনুসৰি কমাব পাৰি কিন্তু মুখস্থ কৰিলে কোনো এটি নোটছ তাক A to Z কিতাপখনত যেনেকৈ আছে তেনেকৈ আমি পঢ়িব লাগিব বা মুখস্থ কৰিব লাগিব কিন্তু তাক উপস্থিত বুদ্ধিৰে সজাই পৰাই যদি আমি লিখিব পাৰোঁ তেতিয়া আমি পৰীক্ষা হলত 3 ঘণ্টা সময় ব্যৱধানত যেহেতু 3 ঘণ্টা সময় দিয়া থাকে আৰু নম্বৰ অনুসৰি আমি কোনো এটা প্ৰশ্নৰ উত্তৰ কৰিব পাৰোঁ যদি 5 নম্বৰ থাকে তাক 5 নম্বৰত আমি কিমান লিখিব লাগিব যদি 10 নম্বৰ থাকে 10 নম্বৰত আমি কিমান লিখিব লাগিব যদি 20 নম্বৰ থাকে এটা প্ৰশ্নৰ উত্তৰ কৰাৰ কাৰণে তো আমি কিমান লিখিব লাগিব এইটো যদি উপস্থিত বুদ্ধি থাকে বা সেই কলাটো থাকে আপোনাৰ চাওক আকৌ কলাৰ কথা আহিছে সেই যে সৃষ্টি কৰিব পৰা ক্ষমতা সৃজনশীল যিটো ক্ষমতা যিটো আৰ্ট সেই আৰ্টটো যদি আপোনাৰ থাকে যে মই এইখিনি এনেকৈ বনাব পাৰোঁ ইয়াক এনেকৈ বনাই এনেকৈ সজাই পাৰি লিখিব পাৰোঁ তেতিয়াহ'লে আপোনালোকৰ কামত আহিব তাক প্ৰশ্নোত্তৰত নম্বৰ অনুযায়ী আপোনালোকে সজাই পৰাই লিখিব পাৰিব তো মই আকৌ এবাৰ কৈছোঁ যে শ্ৰেণীকোঠাত হওক বা বাহিৰতেই হওক আপোনালোকৰ উপস্থিত বুদ্ধি লাগিবই যিটো কলা যিটো কৌশল যিটো সৃজনী শক্তি সৃজন কৰিব পাৰে ক্ৰিয়েটিভিটি মাইণ্ড থাকিব লাগিব তেতিয়াহে আপুনি কলাকাৰ হ'ব পাৰিব বা কলাকাৰ ইয়াতে কলাকাৰ বুলি এটা শব্দ আহিল যেতিয়া মই বুজাই দিছোঁ কলাকাৰ আমি কাক কওঁ সাধাৰণতে যিয়ে গান গায় বা নাচে বা যিয়ে অভিনয় কৰে আমি তেওঁলোকক কলাকাৰ কওঁ তেওঁলোকে কলাক তেওঁলোকৰ অন্তৰ্নিহিত সুপ্ত অৱস্থাত থকা যিখিনি কলা যিখিনি হুনাৰ যিখিনি টেলেণ্ট সেই টেলেণ্টখিনিক তেওঁলোকে মানুহৰ আগত প্ৰকাশ কৰে বা সেইখিনি তেওঁলোকে বাস্তৱ ৰূপ দিবলৈ সক্ষম হয় সেইটোৱে হ'ল তেওঁৰ কলা পাকৈত হৈ যায় আকৌ এবাৰ কৈছোঁ যে শ্ৰেণীকোঠাত শিক্ষকে যি বুজাইছে কিবা পাঠ কৰিছে পাঠদান কৰিছে তো শিক্ষকজনৰো কলাসুলভ এটি মন থাকিব লাগিব যাতে তেওঁ গালি গালাজ নকৰি ক্লাছটো নষ্ট নকৰি তেওঁ যাতে সুন্দৰকৈ পাঠদান কৰিব পাৰে যাৰ কাৰণে তেওঁ নিজকে আত্মপ্ৰস্তুতি কৰি তুলিব পাৰে প্ৰস্তুতি কৰি আহিব পাৰে কোনো এটা বিষয় যেন তেওঁ শিকোৱাৰ আগতে তেওঁ নিজে পঢ়ি আহিব পাৰে আপোনালোকক ভালকৈ বুজাব পাৰে তেওঁ যদি ভালকৈ বুজাব পাৰে সেইটো তেওঁ এটা আৰ্ট কেতিয়াবা হয় আমাৰ অমুক ছাৰৰ ক্লাছ কৰি ভাল লাগে অমুক মেমৰ ক্লাছ কৰি ভাল লাগে তেওঁ শিকোৱা ষ্টাইলবিলাক বেলেগ তেওঁ এনেকৈ শিকায় যে একেবাৰে আমি সেইটো ক্লাছত নোটছ নকৰিলেও কথা নাই যে আমি সেইটো বুজি পাওঁ বা আমি সেই এটা ক্লাছে আমাৰ কাৰণে যথেষ্ট এটা বিষয়ত এটা ক্লাছে আমাৰ অমুক ছাৰৰ ক্লাছটো যথেষ্ট যে তেওঁ ভালকৈ সুবলভাৱে আমাক বুজাই দিয়ে তো এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰো যদি এক বিশেষ কলা থাকিব লাগিব মানে কিয় কৈছোঁ মই তেওঁলোকে যাতে বুজাই পৰাই বিষয়বস্তুটো ভালকৈ ল'ব পাৰে তেওঁলোকে যাতে নিজে এটা আইডিয়া ল'ব পাৰে যে এই বিষয়বস্তুটোৰ ওপৰত এনেকুৱা হ'ব যেন ধৰক এটা টপিকছ মই কৈছোঁ যে বৰ্তমান পৰিৱেশৰ পৰিস্থিতি সম্পৰ্কে মই কৈছোঁ যে কৰোনা ভাইৰাছে ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ পথাৰখনক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে ভাৰতীয় সাহিত্য আৰু সংস্কৃতি তো এই সম্পৰ্কে না আপোনালোকে ক'ৰবাত কিতাপত পাব নে ক'ৰবাত বেলেগত নোটছ লিখা আছে একো নাই কিন্তু আপোনালোকে যোৱা মাৰ্চ মাহৰ পৰা এতিয়ালৈকে যি আপোনালোকৰ অভিজ্ঞতা কৰোনা সম্পৰ্কীয় সেই নোটছখিনি এটা নোটছ বনাব লাগিব সেই কথাবিলাক এটা নোটছ বনাব লাগিব তাক আপোনালোকৰ কৌশলেৰে তাক সজাই পৰাই লিখিব লাগিব আৰু কিহৰ ওপৰত লিখিব লাগিব সাহিত্য আৰু সংস্কৃতিৰ পথাৰখনক ক্ষতিগ্ৰস্ত কৰিছে বিশ্বত আটাইখিনি শেষ হৈ গৈছে তথাপিও মই ধৰি দিছোঁ যে ভাৰতীয় সাহিত্য আৰু সংস্কৃতিৰ পথাৰখনক বাৰুকৈ ক্ষতিগ্ৰস্ত কৰিছে তো এইখিনিৰ ওপৰত আপোনালোকে নিজে যিটো বনাই লিখিব পাৰিব এই বনাব পৰা ক্ষমতাটোৱে হ'ল আপোনালোকৰ কলা এটা টেলেণ্ট ঠিক আছে তাৰপিছত মই অলপ আগতে উল্লেখ কৰিছিলোঁ যে ললিত কলা অৰ্থাৎ মানুহক আনন্দ প্ৰদান কৰিব পৰা যি কলা সেয়াই হ'ল ললিত কলা আমি প্ৰাচীন ভাৰতত সুখস্থিৰ প্ৰকাৰৰ পাওঁ সেই সুখস্থিবিধ কলাক আগতে প্ৰাচীন ভাৰতত চাৰুকলা কাৰুকলা বুলি উল্লেখ কৰা হৈছিলে নামেৰে চাৰু কাৰুকলা নামেৰে জনাজাত আছিল পিছলৈ
সেইবিলাকৰ নাম সলনি হ'ল আমি সেই ললিত কলা মুখ্যতঃ 5টা কলা আমি পাওঁ যেনে ঘৰ দুৱাৰ ভৱন নিৰ্মাণ আদিৰ কামত যি কলা হয় এইটো বাস্তুকলা বুলি কোৱা হয় বা বাস্তুকলা বুলি কোৱা হয় মানুহৰ মনৰ ভাৱবোৰক মূৰ্তিৰ ৰূপত যি প্ৰকাশ কৰা কলা তাক মূৰ্তিকলা বোলা হয় প্ৰকৃতিৰ বিভিন্ন দৃশ্যাৱলীক চিত্ৰপট কৰা যিটো কলা সেয়া হ'ল চিত্ৰকলা বিভিন্ন ভাষা ছন্দ শব্দৰ মাধ্যমত ব্যক্ত কৰা বিভিন্ন অনুভৱৰ দ্বাৰা মনৰ ভাৱ ব্যক্ত কৰা কলা হ'ল কাব্যকলা আৰু সাতোটা স্বৰৰ মাধ্যমত ভাৱ ব্যক্ত কৰা কলা হ'ল সংগীত কলা ইয়াৰ উপৰি আমি দৃশ্য শ্ৰাব্য কলা হিচাপে কওঁ নাট্যকলা নাট্যকলাত প্ৰত্যেকজন শিল্পীৰে অৱদান থাকে প্ৰত্যেকজন শিল্পীৰে এক নিজস্ব প্ৰতিভা লুকাই থাকে এইখিনিলৈকে আমি কলা সম্পৰ্কে গম পালোঁ আপোনালোকে মোক থৰতে মনত ৰাখক যে কলা হ'ল মানুহৰ অন্তৰ্নিহিত ভাৱবোৰক ব্যক্ত কৰাৰ যিটো প্ৰক্ৰিয়া সেয়াই কলা কোনোবাই ভাল কথা ক'ব পাৰে কোনোবাই ভাল গান গাব পাৰে কোনোবাই ভাল লিখিব পাৰে কোনোবাই হেণ্ডৰাইটিং ভাল কোনোবাই ৰন্ধা বঢ়াত ভাল কোনোবাই ষ্টাইল কৰাত ভাল সৌন্দৰ্য শাস্ত্ৰ ঠিক আছে সৌন্দৰ্য শাস্ত্ৰৰ বিষয়ে মই পিছত আকৌ আপোনালোকৰ ওচৰত দাঙি ধৰিম তাৰপিছত বিভিন্ন টেলেণ্ট থাকিব পাৰে মানুহৰ কোনোবাই সাঁতোৰত ভাল কোনোবাই দৌৰত ভাল কোনোবাই নাচি ভাল পায় কোনোবাই গান গাই ভাল পায় কোনোবাই বিভিন্ন ধৰণৰ ৰন্ধন প্ৰক্ৰিয়া কৰি ভাল পায় এইবিলাক প্ৰত্যেকটোৱে হ'ল একোবিধ কলা আৰু আমি কলাবোৰক চিনাক্তকৰণ কৰিব লাগে আৰু সেইমতে যদি আমি পাৰফৰ্মেঞ্চ কৰোঁ তেতিয়া আমি গম পাম যে আমাৰ কি কলাত আমি পাকৈত এইখিনিতে আৰু এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে পৰিবেশ্য কলা আমি যিবিলাক কাম কৰোঁ সেইবিলাক যিবিলাক আৰ্ট ফৰ্মৰ কথা ক'লোঁ মই যে কোনোবাই নাচি ভাল পায় গান গাই ভাল পায় ছবি আঁকি ভাল পায় পেইণ্টিং কৰি ভাল পায় দৌৰি ভাল পায় আজিকালি স্কিল ডেভেলপমেণ্টৰ ওপৰত ভাৰত চৰকাৰেও বিশেষভাৱে গুৰুত্ব দিছে প্ৰত্যেকৰে লুকাই থকা প্ৰতিভাখিনিক মানুহৰ আগত প্ৰকাশ কৰিব এটা চান্স দিয়া হৈছে এটা চান্স পাইছে আজিকালি বিভিন্ন প্লেটফৰ্ম পোৱা যায় নৃত্যৰ হওক গীতৰ হওক যিকোনো ক্ষেত্ৰত হওক পাঞ্জা খেলৰ হওক বক্সিং খেলৰ হওক যিকোনো খেল হওক যিকোনো মনোৰঞ্জনকাৰী বিষয় হওক তাৰ প্ৰত্যেকটো বিষয়তে আমি একোটা ভাল প্লেটফৰ্ম পাওঁ য'ত আমি আমাৰ প্ৰতিভাক বিকশিত কৰাৰ কাৰণে এটা সুন্দৰ থল বিচাৰি পাওঁ থৰতে পৰিবেশ্য কলা বুলি কওঁতে কি বুজি পাম যে আমি আমাৰ কলাখিনিক মানুহৰ সন্মুখত সুস্থভাৱে প্ৰকাশ কৰিব পাৰোঁ পৰিবেশ্য কলা সেয়ে পৰিবেশ্য কলা মানুহৰ আগত আমাৰ যি কলাক দাঙি ধৰোঁ সেয়া পৰিবেশ্য কলা আমি সূত্ৰ হিচাপে যদি কওঁ পৰিবেশ্য কলাই নিৰ্দিষ্ট ৰূপৰ মাজেদি স্বৰূপাৰ্থত বাচিক বা লিখিত কলাক চাক্ষুক ৰূপ দিয়ে পৰিবেশ্য কলাৰ মাধ্যমেৰে গীত মাত বচন প্ৰবচন বাদ্য বাজনা নৃত্য আদি উপস্থাপন কৰা হয় পৰম্পৰাগত সাংগীতিক বৈশিষ্ট্য অব্যাহত ৰাখি সমাজৰ আগত প্ৰদৰ্শিত বা পৰিৱেশন কৰা গীত নৃত্য অভিনয় আদিয়ে পৰিবেশ্য কলা সহজ অৰ্থত ক'বলৈ হ'লে যি কলাক সমাজৰ আগত পৰিৱেশন কৰা হয় সেয়ে পৰিবেশ্য কলা আপোনালোকে থৰতে মনত ৰাখক কলা যে মানুহৰ মনৰ অব্যক্ত ভাৱবোৰক ব্যক্ত কৰাৰ যি প্ৰক্ৰিয়া যি টেকনিক যি ষ্টাইল যিকোনো এটা কথাৰে মনত ৰাখক সেয়াই হ'ল কলা আৰ্ট ফৰ্ম মানুহে জীয়াই থকা যি জীৱন ধৰণ প্ৰণালী সেইটোৱে এক কলা মানুহৰ মাজত চলি থকা প্ৰত্যেক নহ'লে মানুহে নিজে যি ইচ্ছা তাকে কৰিলেহেঁতেন মানুহে যদি কলা হোলা প্ৰতি মন নাথাকিলেহেঁতেন তেতিয়া মানুহে সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা কলাৰ গুৰু বুলি কোৱা হৈছে তেওঁ নাচিব জানিছিল গান গাব জানিছিল সাহিত্যিক আছিল তেওঁ ভাল ড্ৰামা কৰিব পাৰিছিল আটাইকেইবিধ কলা তেওঁ কৰিব পাৰিছিল আটাইকেইবিধ কলাত তেওঁ গৰাকী আছিল সেয়েহে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা তেনেকুৱা মানুহ সংসাৰত বহুত কম আছে যে জিনিয়াছ যাক আমি জিনিয়াছ বুলি কওঁ অলৰাউণ্ডাৰ বুলি কওঁ যিয়ে নহওক আপোনালোকৰ প্ৰত্যেকৰে কিবা নহয় কিবা কলা আছে আপোনালোকৰ প্ৰত্যেকৰে প্ৰতিভা লুকাই আছে পৃথিৱীত প্ৰত্যেকজন মানুহৰে প্ৰতিভা আছে কেৱল সেইটো চিনাক্তকৰণ কৰাত হয়তো দেৰি হয় আৰু কোনোবাই সহজে বুজি পায় মানুহে মানুহক উৎসাহ দিব লাগে উৎসাহ দিয়াৰ ফলতে কোনোবাই হয়তো ভাল গাব পৰা হয় ভাল নাচিব পৰা ভাল পঢ়িব পৰা হয় ভাল সাঁতোৰবিদ হয় উৎসাহ এক প্ৰকাৰ
ইম্পৰ্টেণ্ট কথা যে উৎসাহ মানুহক জগাব লাগে যাতে মানুহজনে আগুৱাই যাব পাৰে তো আজি শ্ৰেণীত আমি এইখিনি আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে কলা কি বস্তু বুজি পাইছে মই আকৌ এবাৰ কৈছোঁ যে মানুহে ভালকৈ কথা ক'ব পৰা যি প্ৰক্ৰিয়া সেইটো এক প্ৰকাৰ কলা কিন্তু সেইটো এটা আৰ্ট তো আপোনালোকে কলা সম্পৰ্কীয় যথেষ্টখিনি আজি ক্লাছৰ পৰা ধৰিব পাৰিছে যদি পৰীক্ষাত প্ৰশ্ন আহিছে কলা কি বস্তু আপোনালোকে নিশ্চয় ক'ব পাৰিব যে আমাৰ মনত লুকাই থকা ভাৱবোৰ যি ব্যক্ত কৰাৰ যিটো প্ৰক্ৰিয়া সেইটোৱে ছাৰ কলা কলা যেনে গীত গোৱা এটা কলা হ'ব পাৰে নৃত্য কৰাটো এবিধ কলা হ'ব পাৰে তো প্ৰত্যেকটো কথাকে মই আজিৰ ক্লাছত দাঙি ধৰিছোঁ উপস্থাপন কৰিছোঁ আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি বুজি পাইছে এটা মোক ৰিপ্লাই দিব বুলি আশা কৰিলোঁ আপোনালোকে গ্ৰুপত দিব নালাগে মোক ইণ্ডিভিজুৱেলি এটা মেছেজ দিব বুলি আশা কৰিলোঁ ধন্যবাদ